নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পইচা অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' এটা মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ ভিডিঅ'টোত আমাৰ প'শ্যন ট্ৰেকাৰ এপত আপোনালোকে টেক হোম ৰেচনৰ যিখিনি পাৰ্ট আছে লগত হটফুড মিলৰ যিখিনি পাৰ্ট আছে সেইখিনি পাৰ্ট আপোনালোকে ক'ত আৰু কেনেকৈ ফিল আপ কৰিব লাগিব সেই গোটেইখিনি ডিটেইলছ মই আপোনালোকক আজি একেবাৰে সহজভাৱে বুজাব ওলাইছোঁ এইটো এটা খুবেই ইম্পৰ্টেণ্ট পাৰ্ট হয় আমাৰ বাবে কাৰণ যোৱা কেইদিনমান ধৰি আপোনালোকে যিখিনি আধাৰ ভেৰিফিকেশ্যনৰ কাম কৰি আছিল অলম'ষ্ট আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যনৰ কামখিনি কমপ্লিট হৈ গৈছে এতিয়া আপোনালোকৰ নেক্সট ষ্টেপ হৈছে কি যে আপোনালোকৰ আধাৰ ভেৰিফাই যিখিনি কৰিছে সেইখিনি ওপৰত বেছ কৰি আপোনালোকৰ খাদ্যবস্তুবোৰ আহিব গতিকে তেওঁলোকৰ যিখিনি খাদ্যবস্তু অলৰেডি পাইছে টেক হোম ৰেচনৰ পাৰ্ট যিখিনি পাইছে গতিকে সেইখিনি পাৰ্ট আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব সেইটো পাৰ্ট মই আজি দেখুৱাব ওলাইছোঁ কাৰণ আমাৰ কেনেকুৱা হৈছিল যে আমাৰ যোৱা দুমাহমান আগতে এনেকুৱা এটা পাৰ্ট প্ৰব্লেম এটা আহিছিল যে যদি আপোনালোকে আধাৰ ভেৰিফাই কৰা নাছিল তেওঁলোকৰ এই ডিটেইলছখিনি আপোনালোকে টেক হোম ৰেচনৰ ডিটেইলছখিনি আপোনালোকে ভৰাব পৰা নাছিল বৰ্তমান আপোনালোকে সেইখিনি ভৰাব পৰা হৈছে কাৰণ সেইখিনি আপোনালোকৰ আধাৰ ভেৰিফাই কামখিনি আপোনালোকে কমপ্লিট কৰিছে এইখিনি ক্লিয়াৰ বাইদেউ এতিয়া মই এইখিনি ভিডিঅ'টো মই ডিটেইলছত এতিয়া যাব ওলাইছোঁ তাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টো যেন শ্বেয়াৰ কৰি দিয়ে কাৰণ এইটো এটা খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ এইটো আমাৰ যিখিনি টেক হোম ৰেচনৰ পাৰ্ট আছে সেইটো আপোনালোকে মাহে মাহে এইটো ফিল আপ কৰি থাকিব লাগিব সেইটো এবাৰে কৰিব লাগিব গতিকে সেইখিনি পাৰ্ট আপোনালোকে যেন ভালদৰে আৰু শুদ্ধকৈ যেন কৰিব পাৰে সেইবাবে মই আজি ভিডিঅ'টো একেবাৰে ক্লিয়াৰলি বুজাব ওলাইছোঁ এতিয়া মই আপোনালোকক আমাৰ যিটো বেনিফিচিয়াৰী যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি লৈছোঁ সেইটো টাচ কৰাৰ পিছত আপোনালোকক প্ৰথমতে যিটো প্ৰেগনেণ্ট ওমেনৰ মডিউল আছে সেইটো মই টাচ কৰোঁ এইটো টাচ কৰাৰ পিছত ইয়াতে স্পেচিয়েলি মই প্ৰেগনেণ্ট ওমেনৰ মডিউলটো কিয় টাচ কৰিছোঁ মই আপোনালোক বুজাই দিওঁ যে আমাৰ টেক হোম ৰেচন কাক দিয়া হয় আমাৰ টেক হোম ৰেচন দিয়া হয় প্ৰেগনেণ্ট ওমেনৰ যিসমূহ আছে প্ৰেগনেণ্ট ওমেনসকলক লগতে লেক্টেটিভ মাদাৰ্ছসকলক দিয়া হয় লগতে 6 মাহৰ পৰা 3 বছৰ যিবোৰ শিশু আছে তেওঁলোকক টেক হোম ৰেচন দিয়া হয় এইটো হৈছে ঘৰলৈ নিয়া খাদ্য এইখিনি ক্লিয়াৰ বাইদেউ আৰু লগতে আমাৰ যিখিনি হট কুক মিল আছে তেওঁ সেই খাদ্য বস্তুবোৰ দিয়া হয় স্পেচিয়েলি আমাৰ 3 পৰা 6 বছৰৰ যিসমূহ শিশু কেন্দ্ৰলৈ আহে তো সেইসমূহ শিশুকে আপোনালোকে হট কুক মিল প্ৰভাইড কৰে ঠিক আছে এতিয়া মই টেক হোম ৰেচনৰ পাৰ্টখিনি বা তাৰে লগত ৰিলেটেড কেইটামান খুব ইম্পৰ্টেণ্ট পাৰ্ট মই আজি একেলগে এই ভিডিঅ'টোৰ যোগেদি দেখুৱাব ওলাইছোঁ মই এতিয়া এটা নাম লৈছোঁ সেই নামৰ ডিটেইলছখিনি মানে তেখেতৰ মানে ডিটেইলছখিনি বাইদেউগৰাকী মোক দিছে গতিকে সেইখিনি এটা মই আজি আপোনালোকে ফিল আপ কৰি দেখুৱাই দিম এতিয়া হালিদা আহমেদ নামৰ যিগৰাকী ইয়াতে মানে হিতাধিকাৰী আছে 3 নম্বৰ নামটো তেখেতৰ নামৰ ডিটেইলছখিনি মই লৈ আছোঁ তেখেতৰ নামৰ লগত থকা 3টা ডটত মই টাচ কৰি দিম এই 3টা ডট ইয়াতে মানে শ্ব' কৰি আছে এই 3টা ডটত মই এতিয়া টাচ কৰিব লাগিব এইটো টাচ কৰাৰ পিছত ইয়াতে আমাৰ যিটো 3 নম্বৰ পইণ্টটো আছে সেইটো হৈছে কি এড গ্ৰ'থ এণ্ড নিউট্ৰিচনেল ডিটেইলছ আমি তেখেতৰ গ্ৰ'থ মনিটৰিঙো কৰাৰ লগতে তেখেতৰ নিউট্ৰিচন ডিটেইলছখিনি আমি ইয়াতে লগে লগে ফিল আপ কৰি দেখুৱাম এতিয়া প্ৰথমতে মই এইটো টাচ কৰি লৈছোঁ টাচ কৰাৰ পিছত প্ৰথম পইণ্টটো কি আছে হেল্থ ট্ৰেকিং দ্বিতীয়টো আছে নিউট্ৰিচনেল ছাপ্লিমেণ্ট আৰু 3 নম্বৰ পইণ্টটো আছে নিউট্ৰিচনেল ইণ্টাৰভেনশ্যন ঠিক আছে এতিয়া মই প্ৰথম হেল্থ ট্ৰেকিঙৰ যিটো পইণ্টটো আছে সেইটো মই টাচ কৰি লৈছোঁ ইয়াতে হালিদা আহমেদ যিগৰাকী প্ৰেগনেণ্ট লেডি আছে তেখেতৰ হাইটটো সুধিছে লগতে ৱেইট আৰু হিমোগ্ল'বিন ডিটেইলছখিনি সুধিছে এইখিনি ডিটেইলছ আপোনালোকে ক'ত পাব আপোনালোকে পাব VHSNT ঠিক আছে আপোনালোকে এই VHSNT এটেণ্ড কৰিও প্ৰতি মাহতে আপোনালোকে এটেণ্ড কৰি থাকে গতিকে যিসমূহ প্ৰেগনেণ্ট আছে বা লেক্টেটিভ মাদাৰ্ছ আছে বা শিশুৰ ডাটাখিনি আপোনালোকে VHSNT পৰা কালেক্ট কৰিব পাৰিব কাৰণ তাত আপোনালোকে ওজন উচ্চতা লোৱা হয় তেখেতৰ হিমোগ্ল'বিনটো জোখা হয় তেখেতৰ প্ৰেছাৰটো জোখা হয় ইভেন তেওঁলোকৰ মানে ব্লাড গ্ৰুপো তাতে চাই বিভিন্ন ধৰণৰ টেষ্ট তেওঁলোকৰ কৰা চুগাৰ টেষ্ট কৰে বিভিন্ন ধৰণৰ টেষ্ট তাতে তেওঁলোকৰ কৰা হয় গতিকে আপোনালোকে সেই ডিটেইলছখিনি লগত থৈ দিব আৰু এইখিনি ডাটা আপোনালোকে মাহত এবাৰ হ'লেও ইয়াতে ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে এতিয়া চাওক তেখেতৰ উচ্চতা যিটো আছে সেইটো হৈছে কি যে 121 চেণ্টিমিটাৰ দিয়া আছে এইটো মই পাইছোঁ এইটো দ্বিতীয়তে তেখেতৰ ৱেইটটো হৈছে কি 50 kg ঠিক আছে এতিয়া এই ডিটেইলছখিনি ফিল আপ কৰিব লগতে তেখেতৰ হিমোগ্ল'বিনটো আছে কি 13.3 দিয়া আছে ঠিক আছে চ' এতিয়া এইখিনি ডিটেইলছ আমি ইয়াতে ফিল আপ কৰি ল'লোঁ যে তেখেতৰ হাইটটো আমি যিখিনি পাইছোঁ হাইট ৱেইট আৰু হিমোগ্ল'বিনৰ ডিটেইলছখিনি আমি পাইছোঁ আৰু এইখিনি ডিটেইলছ মই ইয়াতে লগে লগে ফিল আপ কৰি দিছোঁ ঠিক আছে আৰু আপোনালোকেও এনেকৈ ইয়াতে ফিল আপ কৰি দিব ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে একেবাৰে শেষত ছাবমিটৰ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰিব লাগিব আপোনালোকে তলৰ পিনে ডাইৰেক্ট নাযাব ইয়াতে ছাবমিটটো টাচ কৰিহে নেক্সট পাৰ্টত যাব এইখিনি ক্লিয়াৰ বাইদেউ আপোনালোকে এই 3টা পাৰ্ট ফিল আপ কৰাৰ পাছত এটা ছাবমিটৰ অপশ্যন টাচ কৰি দিব দিয়াৰ পিছত লিখা আছে ৰেকৰ্ড ক্ৰিয়েশ্যন ইন প্ৰগ্ৰেছ প্লিজ চেক আফটাৰ ছাম টাইম ঠিক আছে এইখিনি লিখা এটা কমপ্লিট হৈ গ'ল এতিয়া চাওক ইয়াতে এটা আপোনালোকে নতুন চেঞ্জ এটা পাব এইখিনি যে ফিল আপ কৰিলোঁ ফিল আপ কৰাৰ পাছত ইয়াতে আপোনালোকে গ্ৰীণ ছিগনেল এটা পাইছে হয়নে এইটো টিক কালাৰ আছে গ্ৰীণ ছিগনেল আছে কিন্তু আগতে এইটো ৰেড হৈ আছিল এতিয়া আপোনালোকৰ ইয়াতে গ্ৰীণ আহি গৈছে ঠিক আছে এতিয়া মই নেক্সট পাৰ্টটো কি আহিছে যে আৰ ইউ গিভেন এনি নিউট্ৰিচনেল ছাপ্লিমেণ্ট আপোনালোকে কিবা
নিউট্ৰিশ্যন ছাপ্লিমেণ্ট তেওঁলোকক প্ৰভাইড কৰিছে নেকি, ফলিক এচিড দিছে নেকি, বা আইৰণ ভিটামিন বা কেলছিয়াম যদি কিবা এনেকুৱা টাইপৰ যদি কিবা প্ৰভাইড কৰিছে, তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি টিক টাচ কৰিব পাৰে। ঠিক আছে, এইখিনি এতিয়া কি প্ৰভাইড কৰিছে সেইখিনি আপোনালোকে গম পাব, আৰু সেইমতে আপোনালোকে এই পইণ্টছকেইটা অনুসাৰে আপোনালোকে ইয়াতে টিককেইটা এই মাজত টাচ কৰিব লাগিব। জাষ্ট টাচ কৰিলে আপোনালোকৰ এইটো দিয়া হৈ যাব। ঠিক আছে, আৰু এইটো টাচ কৰি উঠি ইয়াতে আপোনালোকে ছাবমিটৰ অপশ্যনটো টাচ কৰি দিব। কিন্তু এতিয়া মই এইটো ফিল আপ নকৰোঁ, মানে তেখেতক কি প্ৰভাইড কৰিছে এইটো মই ভালদৰে গম নাপাওঁ। গতিকে আপোনালোকে যি বস্তু আপোনালোকে প্ৰভাইড কৰিছে এনেকুৱা ধৰণৰ ছাপ্লিমেণ্টছ নিউট্ৰিশ্যনেল, গতিকে সেইখিনি অনুসাৰে আপোনালোকে ইয়াতে দিব পাৰিব। ঠিক আছে, এতিয়া নেক্সট অপশ্যনটো মই গৈছোঁ, সেইটো হৈছে কি নিউট্ৰিশ্যনেল ইণ্টাৰভেনশ্যন। ঠিক আছে, এই 3 নম্বৰ পইণ্টটো এইটো মই টাচ কৰি দিছোঁ। ইয়াতে লিখা আহিছে কি, প্ৰথম পইণ্টটো কি আহিছে যে টেক হোম ৰেচনৰ কথাটো সুধি আছে। এতিয়া চাওক, এই টেক হোম ৰেচনটো যিটো বক্সটো আছে, সৰুকৈ এটা বক্স এটা আছে, মই এটা বক্সটো আপোনাক কালাৰেদি দেখুৱাই দিছোঁ। এইটো হৈছে বক্সটো, এইটোত মই টাচ কৰিব লাগিব, আৰু এইটো টাচ কৰাৰ লগে লগে তলৰ বক্সটো অ'পেন হৈ গৈছে। কাৰণ এইটো যদি মই টাচ নকৰোঁ তেতিয়াহ'লে তলৰ বক্সটো ইয়াতে আপোনালোকে একো কৰিব নোৱাৰে, ইয়াতে আপোনাৰ লিখিব নোৱাৰে। প্ৰথমতে ইয়াতে আমাৰ টেক হোম ৰেচন যিটো লিখা আছে লগৰ বক্সটো টাচ কৰিব লাগিব, আৰু টাচ কৰাৰ পিছতহে এই পাৰ্টটো তলৰ যিটো বক্স নাম্বাৰ অফ ডেজৰ যিটো বক্স আছে সেইটো খোল খাব। ঠিক আছে, ইয়াতে নেক্সট পইণ্টটো কি দিছে যে নাম্বাৰ অফ ডেজ ফৰ হুইচ টেক হোম ৰেচন হেজ বিন প্ৰভাইডেড। আপোনালোকে তেওঁলোকক কিমান দিনৰ কাৰণে টেক হোম ৰেচন প্ৰভাইড কৰিছে। তেওঁলোকক আমি 25 দিনৰ কাৰণে প্ৰভাইড কৰা হয়, গতিকে ইয়াতে 25 ডেজ দি দিব পাৰে। ঠিক আছে, আৰু এটা বস্তু লক্ষ্য কৰিব, আপোনালোকে 25 ডেজ দিলে এতিয়া যেতিয়া আপোনালোকে চাওক, তেওঁলোকক 25 ডেজ বুলি নহয়, তেওঁলোকক নিয়াৰ এবাউট 50 ডেজৰ কাৰণে দিয়া হয়, বা কেতিয়াবা 30 ডেজৰ কাৰণে দিয়া হয়, বা কেতিয়াবা 45 ডেজৰ কাৰণে দিয়া হয়। ঠিক আছে, আপোনালোকে কিন্তু 25 ডেজটো প্ৰথমতে দিব লাগে, কাৰণ 25 ডেজ কমপ্লিট হোৱাৰ পিছতহে বাকীখিনি ডেটটো আমাৰ দিব লাগিব। ঠিক আছে, কাৰণ আজি গম পালে যে আজিৰ ডেটত আপোনালোকে 25 ডেজ দিছে, মানে আজিৰ পৰা 25 ডেজ পিছত আপোনালোকে নেক্সট যিমান দিন আপোনাৰ বাকী থাকিব সেইখিনি তাৰিখটো, সিমান দিনটো ইয়াতে ডেজটো দি দিব লাগিব, তেতিয়াহে আপোনালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব। এইখিনি ক্লিয়াৰ বাইদেউ? এতিয়া চাওক, নেক্সট পইণ্টটো কি আছে কি যে হুইচ টাইপ অফ হেল্থ ছাৰ্ভিচেছ আৰ ইউ এভেইলিং। তেওঁলোকক কোনটো ছাৰ্ভিচ প্ৰভাইড কৰি আছে, এল'পেথি প্ৰভাইড কৰিছে নে হোমিঅ'পেথি প্ৰভাইড কৰিছে নে আয়ুষ দিছে। ঠিক আছে, ডেফিনেটলি তেওঁলোকক এল'পেথি প্ৰভাইড কৰা হয়, বৰ্তমান সময়ত আমাৰ প্ৰভাইড কৰি আছে। গতিকে এইখিনি পাৰ্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ একেবাৰে শেষত ছাবমিটৰ যিটো অপশ্যনটো আছে সেইটো টাচ কৰিব লাগিব। আৰু এইখিনিতে মই আপোনালোকক এটা কথা ক্লিয়াৰিফাই কৰি দিওঁ, কি যদি আপোনালোকৰ এই টেক হোম ৰেচনৰ পাৰ্টটো কেনেকুৱা হৈছিল কেইদিনমান আগতে, বা কেইমাহ বুলি নকওঁ, যোৱা মাহত মেবি জুন মাহত বা মে' মাহত এইটো প্ৰব্লেমটো পাইছিল যে আপোনালোকে টেক হোম ৰেচনৰ পাৰ্টটোত বক্সটো টাচ কৰাৰ পিছতো ইয়াতে কিন্তু এইটো খোল খোৱা নাছিল, কাৰণ সেই সময়ত কি হৈছিল, আপোনালোকৰ আধাৰ ভেৰিফাইখিনি কমপ্লিট হোৱা নাছিল। এতিয়া আধাৰ ভেৰিফাইটো কমপ্লিট হোৱাৰ পিছতহে আপোনালোকৰ এই পাৰ্টখিনি খোল খাইছে, বা 25 ডেজটো দিব পাৰিছে। কাৰণ সেই সময়ত আপোনালোকে এইখিনি পাৰ্টত টাচ কৰাৰ লগে লগে আধাৰ ভেৰিফাইৰ কথাটো মেনশ্যন কৰিছিল, যে যদি আপোনালোকে আধাৰ ভেৰিফাই কৰিব নোৱাৰে তেতিয়াহ'লে এইখিনি পাৰ্টো আপোনালোকে কৰিব পৰা নাছিল। কিন্তু আধাৰ ভেৰিফাই পাৰ্টটো যেতিয়া আপোনালোকে কমপ্লিট হৈ গৈছে, কমপ্লিট হৈ যোৱাৰ কাৰণেহে এইখিনি টেক হোম ৰেচনৰ পাৰ্টখিনি আপোনালোকে ফিল আপ কৰিব পাৰি আছে। এইখিনি ক্লিয়াৰ বাইদেউ? এতিয়া চাওক, আপোনালোকে এইখিনি পাৰ্ট কমপ্লিট কৰি এতিয়া আপোনালোকে ছাবমিটৰ অপশ্যন যিটো আছে সেইটো টাচ কৰি দিব পাৰে। আৰু সেইটো টাচ কৰি দিয়াৰ পিছত ইয়াতে লিখা আছে কি ৰেকৰ্ড ক্ৰিয়েশ্যন ইন প্ৰগ্ৰেছ, প্লিজ চেক আফটাৰ ছাম টাইম বুলি লিখা আছে। ডেট মিনছ আমাৰ এইখিনি পাৰ্ট ইয়াৰ পৰা কমপ্লিট হৈ গৈছে। ঠিক আছে, এতিয়া চাওক, মই এই যিটো হালিদা আহমেদ নামটো আছে সেইটো মই এবাৰ টাচ কৰি দিম। টাচ কৰি দিয়াৰ পিছত ইয়াতে লিখাখিনি আহি গৈছে। আমি যে এইটো ফিল আপ কৰিছোঁ কিছু সময় পূৰ্বে, আমি যে এই ডাটাখিনি ফিল আপ কৰিছোঁ ইয়াতে অট'মেটিক ইয়াতে আহি গৈছে। ঠিক আছে, গতিকে আপোনালোকৰ এইখিনি পাৰ্ট কমপ্লিট হৈ গ'ল। আপোনালোকে দেখা পালে যে তেখেতৰ হিমোগ্ল'বিনৰ ডাটা ডিটেইলছকে লিখিছোঁ, ইয়াৰ ওপৰত হেল্থ ষ্টেটাছটো তেখেতৰ নৰ্মেল আছে, হাইট ৱেইটটো দিয়া আছে। ঠিক আছে, গতিকে আপোনালোকৰ এইখিনি পাৰ্ট অলম'ষ্ট কমপ্লিট হৈ গৈছে। এইখিনি পাৰ্টত আপোনালোকে গম পালে যে তেখেতৰ হাইট ৱেইটটো লগতে হিমোগ্ল'বিন পাৰ্টটো দিয়াৰ পিছত তেখেতৰ আমি টেক হোম ৰেচনৰ পাৰ্টখিনি কেনেকৈ ফিল আপ কৰিব পাৰিম সেইখিনি পাৰ্টতে আপোনালোকৰ ডিটেইলছত মই দেখুৱাই দিলোঁ। আৰু চাওক, প্ৰেগনেণ্ট উমেনৰ যিখিনি ডিটেইলছ আছে লেক্টেটিভ মাদাৰ্ছৰ ক্ষেত্ৰতো একেই হয়, তাত কোনো ধৰণৰ চেঞ্জ নাই। প্ৰেগনেণ্ট উমেনৰ লিখাখিনিয়ে ছেম টু ছেম আপোনালোকে লেক্টেটিভ মাদাৰ্ছতো আছে। গতিকে এইখিনি পইণ্টছ আপোনালোকে ফিল আপ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ। এতিয়া মই আপোনালোকক 6 মাহৰ বা 3 বছৰৰ যিটো শিশুৰ মডিউল আছে সেইটো মই টাচ কৰি দিছোঁ, কাৰণ ইয়াতেও আমাৰ কি আছে যে টেক হোম ৰেচনৰ পাৰ্টখিনি এইসকল শিশুৱেও পায়। গতিকে তেওঁলোকৰ ডাটাখিনি আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেইটো মই এবাৰ দেখুৱাই দিছোঁ। ইয়াতে মই ছাপ'জ এটা নাম লৈছোঁ, আৰিয়ান নামটো লৈছোঁ, 3 নম্বৰ নামটো আছে। সেই 3 নম্বৰ নামটো আৰিয়ানৰ নামৰ লগত 3টা ডটত মই টাচ কৰি দিছোঁ। দিয়াৰ পিছত ইয়াতে আমাৰ যিটো ছেকেণ্ড পইণ্টটো আছে যে এড গ্ৰ'থ এণ্ড নিউট্ৰিশ্যন ডিটেইলছ সেইখিনি টাচ কৰি দিছোঁ। আৰু ইয়াতে প্ৰথমতে আছে কি নিউট্ৰিশ্যন ছাপ্লিমেণ্ট মানে তেখেতক কিবা আমি এক্সট্ৰা কিবা নিউট্ৰিয়েণ্ট ছাপ্লিমেণ্ট আমি প্ৰভাইড কৰিছোঁ নেকি, ফলিক এচিডে হওক বা আইৰণ ভিটামিন বা কেলছিয়াম জাতীয় কিবা প্ৰভাইড কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে ইয়াতে বক্সে টিক বা টাচ কৰি দিব পাৰে। এতিয়া নেক্সটটো আছে কি যে নিউট্ৰিশ্যন ইণ্টাৰভেনশ্যন মই টাচ কৰি দিছোঁ। ইয়াতে তেখেতৰ খাদ্যৰ কথাটো আহিছে।
ইজ দ্য চাইল্ড অন ফুড ছলিড ডেফিনেটলি আমি তেখেতক আমি এটা গোটা আহাৰ প্ৰভাইড কৰি আছোঁ কাৰণ 6 মাহ পাৰ হৈ যোৱাৰ পিছত আমি তেখেতক মানে কমপ্লিমেণ্টাৰী ফুড দিয়া হয় লাহে লাহে গোটা আহাৰসমূহ তেওঁলোকক দিয়া আমি ষ্টাৰ্ট কৰা হয় গতিকে আমি এইটো দিব পাৰোঁ ইয়েছ বুলি দিব পাৰোঁ নেক্সটটো আহিছে কি টেক হোম ৰেচনৰ যিটো বক্সটো আছে সেইটো মই টাচ কৰি দিম কাৰণ তেওঁলোকক আমি টেক হোম ৰেচনো দিয়া হৈছে ঠিক আছে এই দিয়া হোৱাৰ পিছত ইয়াতেও কিমান ডেজৰ কাৰণে আমি ইয়াতে ডেফিনেটলি 25 ডেজ দিব পাৰোঁ এতিয়া নেক্সট আমাৰ কি আছে এডিশ্যনেল ফুড ছাপ্লিমেণ্ট কিবা প্ৰভাইড কৰিছে নেকি যদি কিবা এডিশ্যনেল ফুড ছাপ্লিমেণ্ট প্ৰভাইড কৰিছে তেতিয়াহ'লে আপোনালোকে এইটো বক্সত টাচ কৰিব পাৰে এতিয়া মই সেইটো ইয়াতে টাচ নকৰোঁ গতিকে আপোনালোকৰ যদি প্ৰভাইড কৰিছে তেতিয়াহে আপোনাৰ টাচ কৰিব নেক্সটটো আছে কি যে হিমোগ্ল'বিনৰ ডিটেইলছটো সুধিছে হিমোগ্ল'বিনটো পাই যাব আপোনালোকৰ ফেইচএছএনডিত পাব পাৰে গতিকে তাতে যদি পাই যায় আপোনালোকে ডিটেইলছখিনিতে ভৰাই দিব পাৰিব আৰু হুইচ টাইপ অফ হেল্থ ছাৰ্ভিচ আৰ ইউ এভেইলিং ইয়াতে আমি তেখেতক ডেফিনেটলি এল'পেথি প্ৰভাইড কৰা হয় আৰু এইখিনি কৰিও আপোনালোকে বাকীখিনি পাৰ্ট যদি আপোনালোকে স্কিপ কৰিব বিচাৰে স্কিপ কৰিব পাৰে একো প্ৰব্লেম নাই এইটো আপোনালোকে এইখিনি পাৰ্ট ফিল আপ কৰিও লগে লগে আপোনাৰ ছাবমিটৰ অপশ্যন টাচ কৰিব পাৰে এতিয়া চাওক আমি অলমষ্ট এইখিনি পাৰ্ট ফিল আপ কৰোঁ কাৰণ আমাৰ মেইন পাৰ্টখিনি আমি অলমষ্ট ফিল আপ কৰিছোঁ গতিকে এইখিনি পাৰ্ট আমি ফিল আপ কৰি ছাবমিটটো কৰি দিওঁ ইয়াতে ঠিক আছে গতিকে ছাবমিটটো কৰাৰ পিছত আমাৰ লিখাখিনি আহিছে অলমষ্ট ছেইম লিখা ৰেকৰ্ড আপডেশ্যন ৰেকৰ্ড ক্ৰিয়েশ্যন ছাকচেছফুলি বুলি লিখা আহি গৈছে এতিয়া এই নামটো মই এবাৰ টাচ কৰি চাইছোঁ ইয়াতে এইখিনি পাৰ্টত তেখেতৰ সেনেকুৱা ধৰণৰ একো শ্ব' কৰা নাই ইয়াতে আমাৰ এইটো পাৰ্টে আছে গতিকে ইয়াতে আমাৰ নামটো টাচ কৰাৰ পিছত আমি এড গ্ৰোথ নিউট্ৰিয়েণ্ট ডিটেইলছত গ'লেও আমি সেইটো ডিটেইলছখিনি দেখা পাম যে আমি অকণমান আগৰ যে ফিল আপ যে কৰা হৈছে 25 ডেজত সেইখিনি ইয়াতে অট'মেটিক শ্ব' কৰিছে ঠিক আছে এতিয়া চাওক আমাৰ এইখিনি পাৰ্টত ইমান এটা টান নহয় যে ফিল আপ মানে কেনেকৈ কৰিব লাগিব সেইটো পাৰ্টটো মই আপোনালোকক কিছু পৰিমাণে বুজাই দিলোঁ কাৰণ এইখিনি পাৰ্ট আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট এইকাৰণে যে কাৰণ আপোনালোকে তেওঁলোকক খাদ্য বস্তুবোৰ দিয়া হয় গতিকে খাদ্য বস্তুবোৰ দিয়াৰ লগে লগে আপোনালোকে মোবাইলতো সেনেকুৱা ধৰণৰ আপ টু ডেট বা আপডেটখিনি কৰি থ'ব লাগে তেতিয়াহে আপোনালোকৰ এই ডাটাবোৰ ডেছবৰ্ডত ৰিফ্লেক্ট হ'ব যে আপোনালোকে তেওঁলোকক মানে যিখিনি টেক হোম ৰেচনৰ যিখিনি পাৰ্টটো আপোনালোকে ফিল আপ কৰি আছে বা কাক কিমান দিনৰ বাবে দিয়া হৈছে বা কোন বেনিফিচিয়াৰীক দিয়া হৈছে গতিকে সেইখিনি পাৰ্ট তাতেও ৰিফ্লেক্ট কৰে গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় আৰু এইটো আমাৰ এইকাৰণে ইম্পৰ্টেণ্ট হৈ গৈ আছে যে কাৰণ আমাৰ উইদিন এ শ্বৰ্ট টাইম আমাৰ যিসমূহ খাদ্য বস্তুসমূহ আহিব সেইবোৰ আধাৰৰ ওপৰত নিৰ্ভৰ কৰি আহিব আধাৰ ভেৰিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আহিব গতিকে অলমষ্ট আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যনৰ কামসমূহ কমপ্লিট হৈছে গতিকে কমপ্লিট হৈছে মানে আপোনালোকে এতিয়া বৰ্তমান যিখিনি খাদ্য বস্তু পাই আছে মানে এওঁলোকৰ ওপৰত বেছ কৰি দিয়কচোন খাদ্য বস্তুবোৰ অহা হৈছে কাৰণ আপোনালোকৰ ডাটা যিমানখিনি ডাটা ইয়াতে সংখ্যাবোৰ আছিল সেই সংখ্যাই আপোনালোকে ৰিকুৱাৰমেণ্টটো পঠাইছিল আৰু সেই ৰিকুৱাৰমেণ্টৰ ওপৰত বেছ কৰি তেওঁলোকে খাদ্য বস্তু সেইখিনি পঠাইছে গতিকে আপোনাৰ ডাটাখিনি ঠিকেই আছে গতিকে সেই বস্তু সেই নামৰ এগেইনষ্টতো আপোনালোকে ডাটাখিনি বৰ্তমান ফিল আপ কৰিব পাৰিব ঠিক আছে গতিকে সেইখিনি ডাটা আপোনালোকে কাইণ্ডলি যেন অকলে ফিল আপটো কৰি দিয়ে কাৰণ টেক হোম ৰেচন আৰু হট কুক মিলৰ যিটো পাৰ্টটো সেইটো আপোনালোকে জানে যে 3 পৰা 6 বছৰ যিসমূহ আমাৰ কেন্দ্ৰত শিশুবোৰ আহে তেওঁলোকৰ পাৰ্টটো আপোনালোকে এটেণ্ডেঞ্চৰ লগে লগে কৰি দিব লাগে সেইটো মই এবাৰ ইয়াতে দেখুৱাই দিছোঁ সেইটো হৈছে কি আমাৰ যিটো ডেইলি ট্ৰেকিঙৰ পাৰ্টটো আছে তাতে পাব ডেইলি ট্ৰেকিঙৰ যিটো বক্সটো মডিউলটো আছে সেইটো মই টাচ কৰি দিছোঁ ইয়াতে আপোনালোকৰ কেন্দ্ৰ খোলাৰ লগতে ইয়াতে শিশুসমূহৰ এটেণ্ডেঞ্চ আৰু হট কুক মিলৰ এটা অপশ্যনটো আছে গতিকে ইয়াতে আপোনালোকে টাচ কৰিলে ইয়াতে অলৰেডি বাইদেউগৰাকী ফিল আপ কৰিছে মানে আজি যিহেতু কোন শিশু আহিছে তেখেতৰ ডাটাখিনি ইয়াতে ফিল আপ কৰিছে ইয়াতে জাষ্ট নামৰ লগত থকা বক্সটোত আমি টাচ কৰিব লাগে ইয়াতে কোনবোৰ শিশু খাদ্য বস্তু বা হট কুক মিল দিয়া হৈছে সেইখিনি ডিটেইলছখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰিব আৰু যদি আপোনালোকৰ আপোনালোকৰ টেক হোম ৰেচনৰ পাৰ্টখিনি আপোনালোকৰ 3টা মডিউলৰ প্ৰয়োজন হয় সেইটো হৈছে প্ৰেগনেণ্ট উমেনৰ মডিউল লেক্টেটেড মাদাৰ্ছ আৰু 6 মাহ বা 3 বছৰ যিসমূহ শিশু আছে তেওঁলোকক স্পেচিয়েলি দিয়া হয় গতিকে তেওঁলোকৰ ডাটাখিনি যাতে আপোনালোকে ফিল আপ কৰিব পাৰিব এইখিনি ক্লিয়াৰ আশা কৰোঁ আপোনালোকে বুজি পাইছে বুলি আৰু এইখিনি কৈ মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ আৰু আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে বা চোৱাৰ ফলত আপোনালোকৰ কিছু পৰিমাণে হ'লেও আপোনালোকে এই ডাটাখিনি কৰিব পাৰিব কাৰণ এইটো এটা আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট হয় গতিকে এইখিনি পাৰ্ট আপোনালোকে সকলোৱে মানে সহজভাৱে কৰিব পাৰিবলৈ আশা কৰিছোঁ আৰু আপোনালোকক মই কৰিবলৈ অনুৰোধো কৰিছোঁ গতিকে এইখিনি কৈ মই আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে